নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক 2025 বৰ্ষত বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ ফলত আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ পৰিৱৰ্তন আহিব, আপুনি শুভ ফল লাভ কৰিবনে নাই, আপোনাৰ ওপৰত বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি এই বছৰত থাকিবনে নাই, সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ বৃহস্পতি গ্ৰহ হৈছে শুভ দৃষ্টি প্ৰদান কৰা গ্ৰহসমূহৰ ভিতৰত অন্যতম প্ৰধান গ্ৰহ। গতিকে যেতিয়াই বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি কোনোবা ব্যক্তিৰ ওপৰত পৰে, তেতিয়াই সেই ব্যক্তিগৰাকীৰ বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতি জীৱনত দেখিব পোৱা যায়। আৰু বৃহস্পতি গ্ৰহৰ বিশেষ প্ৰভাৱ বিবাহ, শিক্ষা, সন্তান, ধন, ধৰ্ম, কৰ্ম এনেধৰণৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহই বিশেষ সুফল প্ৰদান কৰে। গতিকে যেতিয়াই কোনোবা ব্যক্তিৰ ওপৰত শুভ দৃষ্টি আহে, তেতিয়াই বৈবাহিক জীৱন সুখৰ হৈ পৰে, বিবাহ বাৰুৰ শুভ ফল আহিব ধৰে, শিক্ষা দীক্ষাত বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতি দেখিব পোৱা যায়। সন্তানৰ পক্ষত শুভ ফল বৃহস্পতি গ্ৰহই প্ৰদান কৰে। লগতে ধন টকা পইচা ঐশ্বৰ্য বিভূতিত বৃদ্ধি কৰাত বৃহস্পতি গ্ৰহৰ যথেষ্ট শুভ ফল থাকে। লগতে ধাৰ্মিক কাৰ্যত কিমান সেইগৰাকী ব্যক্তি আগবাঢ়িব, সেই বিষয়ে গুৰু বৃহস্পতি গ্ৰহৰ দৃষ্টি প্ৰভাৱৰ ফালৰ পৰাই নিৰীক্ষণ কৰা যায়। গতিকে এই বছৰ কেনেধৰণৰ ফলাফল আপুনি লাভ কৰিব, কি পৰিৱৰ্তন দেখিবলৈ পাব, সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক এইবাৰ বৃহস্পতি গ্ৰহই আপোনাৰ ৰাশিত কি পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে জনাওঁ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে এইবাৰ 2025 বৰ্ষত হ'বলগীয়া বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ দ্বিতীয় পৰ্যায়ৰ সময়খিনি অত্যন্ত শুভ সময় হৈ পৰিব। কাৰণ আপোনাৰ প্ৰথম সময়ত বৃহস্পতি গ্ৰহ ষষ্ঠত থাকিব, কিন্তু দ্বিতীয়বাৰত যেতিয়া 19 অক্টোবৰৰ পিছত আপোনাৰ ৰাশি পৰিৱৰ্তন কৰিব, তেতিয়া আপোনাৰ ৰাশিৰ পৰা সপ্তমত প্ৰৱেশ কৰিব, যিটো আপোনাৰ বাবে অত্যন্ত শুভ সংযোগ হৈ পৰা দেখা যাব। কিন্তু 15 মে'ৰ পৰা 19 অক্টোবৰলৈকে আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত থাকিব। ষষ্ঠ স্থানত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ অকণমান কম থাকে, কিন্তু য'ত দৃষ্টি পৰিব, সেই দৃষ্টি আপোনাক বিশেষ সুফল প্ৰদান কৰা পৰিলক্ষিত হ'ব। প্ৰথম দৃষ্টি ষষ্ঠ স্থানৰ পৰা আপোনাৰ কৰ্মস্থানত থাকিব। গতিকে বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি যেতিয়া আপোনাৰ কৰ্মস্থানত পৰিব, তেতিয়া কৰ্মত উন্নতি, কৰ্মত লাভালাভৰ যোগ আহি পৰিব। গতিকে 15 মে'ৰ পৰা 19 অক্টোবৰৰ সময়খিনি আপোনাৰ বাবে কৰ্মৰ বাবে অতি শুভ সময়। নতুন কৰ্মপ্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। কিন্তু ঘৰৰ পৰা বাহিৰত যদি আপুনি কৰ্ম বিচাৰে, তেতিয়াহ'লে বিশেষ সুফল লাভ কৰিব। ঘৰৰ পৰা আপুনি কৰ্ম কৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে আপুনি সেই সিদ্ধান্ত সলনি কৰি ঘৰৰ পৰা বাহিৰত গৈ যদি কৰ্মৰ সন্ধান কৰে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ এইখিনি সময়ত কৰ্মত শুভ ফল আপুনি লাভ কৰিব। লগতে ষষ্ঠ স্থানৰ পৰা পূৰ্ণ দৃষ্টি আপোনাৰ পিতৃৰ ওপৰত থাকিব। গতিকে বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি যেতিয়া পিতৃৰ ওপৰত থাকিব, তেতিয়া আপোনাৰ ভাগ্যৰে পিতৃৰ উন্নতি প্ৰগতিৰ যোগ আহি পৰিব। আৰু আপোনাৰ ভাগ্যৰে পিতৃৰ যদি স্বাস্থ্যত দুৰ্বলতাও আছে, সেই দুৰ্বলতাবোৰো নোহোৱা হৈ পৰিব। লগতে ষষ্ঠ স্থানৰ পৰা দ্বাদশ স্থানত পূৰ্ণ দৃষ্টি থাকিব। দ্বাদশ স্থান হৈছে খৰচৰ স্থান, যাৰ বাবে অকণমান খৰচ এই 15 মে'ৰ পৰা 19 অক্টোবৰলৈকে আপোনাৰ থাকিব। বিশেষকৈ স্বাস্থ্যজনিত ক্ষেত্ৰত কিছু মাজে সময়ে খৰচ হয়তো 19 অক্টোবৰৰ ভিতৰত হ'ব পাৰে। গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিব। কিন্তু তীৰ্থ ভ্ৰমণৰ ক্ষেত্ৰৰ ফালৰ পৰা এই বছৰৰ সময়খিনি অত্যন্ত শুভ সময়। সৰু সুৰা যাত্ৰা হ'ব, তীৰ্থ ভ্ৰমণ তীৰ্থযাত্ৰাৰ যোগ আহি পৰিব। লগতে ষষ্ঠ স্থানৰ পৰা যিহেতু দ্বিতীয় স্থানতো পূৰ্ণ দৃষ্টি থাকিব, দ্বিতীয় স্থান হৈছে ধনৰ স্থান। গতিকে ধনৰ স্থানত বৃহস্পতি গ্ৰহৰ দৃষ্টিয়ে 19 অক্টোবৰৰ ভিতৰত আপোনাৰ হাতত ধন সঞ্চয় কৰাব। বিশেষকৈ বৃহস্পতি গ্ৰহ হৈছে ধনৰ কাৰক গ্ৰহ। গতিকে ধনৰ কাৰক গ্ৰহ হৈ ধনৰ স্থানত যেতিয়া দৃষ্টি দিব, তেতিয়া আপোনাৰ
বাবে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা শুভদায়ক হৈ পৰিব। আপুনি কোৱা কথাবোৰে অৱশ্যে সমাজত মান সন্মান প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে, কাৰণ আপোনাৰ বাণী স্থানত যেতিয়া বৃহস্পতি গ্ৰহৰ দৃষ্টিত থাকিব তেতিয়া আপোনাৰ মধুৰ কথা বতৰাই আনক প্ৰভাৱিত কৰিব পাৰিব। গতিকে আপোনাৰ কথাৰ মূল্য এইখিনি সময়ত সকলোতে থাকিব, ঘৰতে হওক বাহিৰতে হওক সকলোতে আপোনাৰ কথাৰ মূল্য থাকিব। কিন্তু 19 অক্টোবৰৰ পিছত আপোনাৰ বাবে সম্পূৰ্ণ শুভ পৰিৱৰ্তন লৈ আনিব, কাৰণ 19 অক্টোবৰৰ পিছত আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত বৃহস্পতি গ্ৰহৰ প্ৰৱেশ হ'ব। প্ৰায় 12 বছৰৰ মূৰত যিহেতু বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা সপ্তমত প্ৰৱেশ কৰিব, গতিকে সপ্তম স্থান হৈছে বিবাহৰ স্থান। গতিকে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে এই বছৰৰ 19 অক্টোবৰৰ পিছৰ সময়খিনি অত্যন্ত শুভ সময় হৈ পৰিব। লগতে আপুনি যদি পূৰ্বৰ পৰাই বিবাহিত ব্যক্তি তেতিয়াহ'লে বৈবাহিক সম্পৰ্কত মধুৰতা বাঢ়িব, বৈবাহিক সম্পৰ্কত মিলা প্ৰীতি বৃদ্ধি পাব। আৰু যদি আপুনি ব্যৱসায় বাণিজ্য কৰি আছে তেতিয়াহ'লে ব্যৱসায় বাণিজ্যত লাভৰ পূৰ্ণ যোগ এই বছৰ 19 অক্টোবৰৰ পিছত দেখা পোৱা গৈছে, কাৰণ ব্যৱসায় বাণিজ্যত বৃহস্পতি গ্ৰহৰ স্থিতিয়ে এই বছৰত আপোনাক ব্যৱসায়ত সুফল প্ৰদান কৰা পৰিলক্ষিত হ'ব। আৰু বৃহস্পতি গ্ৰহ যিহেতু কেন্দ্ৰ স্থানত থাকিব 19 অক্টোবৰৰ পিছত, গতিকে কেন্দ্ৰৰ স্থানত বৃহস্পতি গ্ৰহ অতি বলৱান হৈ পৰে। গতিকে আপোনাৰ বাবেও পূৰ্ণ বলি অৱস্থাত কেন্দ্ৰত থকা গ্ৰহই বিশেষ সুফল প্ৰদান কৰা পৰিলক্ষিত হ'ব। আৰু সপ্তমৰ পৰা যিহেতু একাদশ স্থানত পূৰ্ণ দৃষ্টি বৃহস্পতি গ্ৰহৰ থাকিব, গতিকে একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান। গতিকে বৃহস্পতি গ্ৰহৰ অমৃতময়ী শুভ দৃষ্টিয়ে আপোনাৰ এই বছৰৰ 19 অক্টোবৰৰ পিছত উপাৰ্জন পাতিত বৃদ্ধি কৰিব। আৰু মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও সেইখিনি সময়ত প্ৰবল দেখা পোৱা গৈছে। বৃহস্পতি গ্ৰহই আপোনাৰ মনৰ আশাবোৰ পূৰণ কৰাব। আত্মীয় কুটুম্ব ব্যক্তিৰ সৈতেও সম্পৰ্কত মধুৰতা আনিব। লগতে সপ্তম স্থানৰ পৰা যিহেতু পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত পৰিব, গতিকে পূৰ্বৰ পৰা চলি থকা বেমাৰ আজাৰবোৰৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব, স্বাস্থ্য পাতিত সবলতা আহিব। বিশেষকৈ আপোনাৰ ওপৰত পূৰ্ণ দৃষ্টিয়ে বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ সকলো পক্ষত আপোনাক পজিটিভ কৰি তোলা দেখা যাব। লগতে সপ্তমৰ পৰা যিহেতু অন্য এটা দৃষ্টি তৃতীয় স্থানত থাকিব, তৃতীয় স্থান হৈছে ভাতৃ ভগ্নীৰ স্থান। গতিকে ভাতৃ ভগ্নীৰ ওপৰত পূৰ্ণ দৃষ্টি বৃহস্পতিৰ গ্ৰহৰ থকাৰ লগে লগে আপোনাৰ ভাগ্যৰে ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতিৰ যোগ আহি পৰিব। ইয়াৰ উপৰিও এই বছৰৰ সপ্তম স্থানত যেতিয়াৰ পৰা প্ৰৱেশ কৰিব সেইখিনি সময় আপোনাৰ বাবে অতি শুভ সময় হৈ পৰিব, কাৰণ প্ৰায় 12 বছৰৰ মূৰত যিহেতু এই শুভ সংযোগ 19 অক্টোবৰৰ পিছত আহিব, গতিকে আপুনি লক্ষ্য কৰিব আপোনাৰ 19 অক্টোবৰৰ পিছত জীৱনত বিভিন্ন প্ৰকাৰৰ ভাল ভাল পৰিৱৰ্তন আহিব ধৰিব। গতিকে আশা কৰিছোঁ আপোনাৰ বাবে যেন এই বৃহস্পতি গ্ৰহৰ শুভ পৰিৱৰ্তনে ভাল ভাল ফলাফল লৈ আনক, তাৰেই কামনা কৰিছোঁ। আৰু বিশেষকৈ 15 মে'ৰ পৰা 19 অক্টোবৰৰ সময়খিনিত যিহেতু আপোনাৰ বাবে অকণমান দুৰ্বল হৈ থাকিব বৃহস্পতি গ্ৰহ, গতিকে সেইখিনি সময়ত আপুনি বৃহস্পতিবাৰ পালন কৰাৰ চেষ্টা কৰিব। আৰু ইষ্টদেৱতা হিচাপত ভগৱান বিষ্ণুক যদি আপুনি আৰাধনা কৰে তেতিয়াহ'লে বৃহস্পতি গ্ৰহৰ শুভ ফল আপুনি নিশ্চয় লাভ কৰিব। গতিকে আশা কৰিছোঁ আগন্তুক বৰ্ষটো যেন আপোনাৰ শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।